নমস্কাৰ বন্ধুবৰ্গ আজিৰ ভিডিঅ'টোত আমি অসম হিষ্ট্ৰীৰ এমসিকিউ ডিসকাশন কৰিম এই এমসিকিউ কেটা অসমত হৈ যোৱা বিভিন্ন পৰীক্ষাসমূহৰ ভিত্তিত যুগুতোৱা হৈছে আহক আমি আৰম্ভ কৰিছো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অশ্বমেধ was buffalo sacrifice goat sacrifice horse sacrifice নে human sacrifice আৰু উত্তৰটো হৈছে অশ্বমেধ was horse sacrifice Our দ্বিতীয় প্ৰশ্ন Saraideo was made the capital of Ahom by Sukafa in the year Saraideo কেতিয়া আহোমৰ ক্যাপিটেল বা ৰাজধানী পাতিছিল সুকাফাই ইয়াৰটো কব দিছে এতিয়া আছে 1215 1220 1238 আৰু 1240 কিন্তু ইয়াত যিটা অপচন দিছে ইয়াৰ এটা অপচনো শুদ্ধ নহয় শুদ্ধ উত্তৰটো হৈছে 1253 চনত আমাৰ তৃতীয় প্ৰশ্নটো হৈছে In the Battle of Saraighat of 1671 the Mughal force was led by Saraighator যুদ্ধত মুগলৰ যেটো ফোৰ্স আছিল তো কোনে প্ৰতিনিধিত্ব কৰিছিল উত্তৰটো হৈছে অপচন ডি ৰাম সিং 4 নম্বৰ প্ৰশ্ন The Kamakhya was rebuilt in bricks by Koch King Naranarayan in the year 1545 1555 1565 নে 1575 কোচ ৰজা নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত কামাখ্যাটো ৰিবিল্ড কৰিছিল নেক্সট কোৱেশ্চন হিউৱেন-চাং ভিজিটেড কামৰূপা ডিউৰিং দ্য ৰেইন অফ হিউৱেন-চাঙে কামৰূপ কেতিয়া ভিজিট কৰিছিল সেই সময়ত মানে কামৰূপৰ ৰজা কোন আছিল হেয়া সোধা হৈছে আৰু উত্তৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মন Next question The ruin of Daparbatia temple is supposedly dedicated to Daparbatia যেটো মন্দিৰ হয় সেই মন্দিৰটোৰ যিখিনি পোৱা গৈছে সেইবোৰৰ ভিত্তিত হেতু কোন ভগৱানৰ পূজা অৰ্চনা কৰা হৈছিল তো সুধিছে আৰু ইয়াত যিটা অপচন দিয়া আছে এইকেইটাৰ ভিতৰত যেটো অপচন সি হয় লৰ্ড শিৱা এই বিষয়ে টেম্পলটো ডেডিকেট কৰা হৈছিল Next question to হৈছে Shankardeva's popular work is Shankardevar যেটো popular work হয় হেতু কি হয় অপচন বি কীৰ্তন 8 নম্বৰ প্ৰশ্ন Who was known as Vikramaditya of Kamrup কামৰূপৰ বিক্ৰমাদিত্য বুলি ক'লে কোন গৰাকী ৰজাক বুজোৱা হয় ৰুদ্ৰসিংহ লাচিত বৰফুকন নৰনাৰায়ণ নে চিলাৰায় আৰু ইয়াৰ উত্তৰটো হৈছে কোচ ৰজা নৰনাৰায়ণ তেওঁক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দা ফুলগৰি আপৰাইজিং অফ ফুলগৰি এৰিয়া ইন দা নগাঁও ডিস্ট্ৰিক্ট টুক প্লেস ইন দা ইয়াৰ যি ফুলগৰি আপৰাইজিং হৈছিল নগাঁও ডিস্ট্ৰিক্টত থকা ফুলগৰি নামৰ ঠাইখনত কেতিয়া হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 1861 10 নম্বৰ প্ৰশ্ন Who among the following from Assam joined the famous Dandi March মহাত্মা গান্ধীয়ে আৰম্ভ কৰা দাণ্ডি মাৰ্চত অসমৰ কোন গৰাকী ব্যক্তিয়ে যোগদান কৰিছিল উত্তৰটো হৈছে অপচন এ লীলাধৰ বৰুৱা The Assam Association was replaced by the Provincial Congress Organization in the year 1920 1921 1922 নে 1923 আৰু শুদ্ধ অপচনটো হৈছে 1921 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে When did the historic Assam Record sign Assam Accord কেতিয়া সাইন কৰা হৈছিল যিটা অপচন দিয়া হৈছে তাৰ ভিতৰত যেটো অপচন ডি হয় অৰ্থাৎ 15 আগষ্ট 1985 ত আসাম একৰ্ডখন সাইন কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Under which category would you classify these names Markandeya and Kalika Markandeya আৰু Kalika দুখন কিতাপ হয় আৰু এই কিতাপ কেইখন আমি কোনখনৰ মানে ক্যাটাগৰীত ৰাখিম উপনিষদ নে বেদ নে পুৰাণ নে সংহিতা আৰু উত্তৰটো হৈছে যেটো অপচন সি পুৰাণ মাৰ্কণ্ডেয় পুৰাণ আৰু কালিকা পুৰাণ 14 নম্বৰ প্ৰশ্ন During which period Yogini Tantra was written
যোগিনী তন্ত্ৰ কোনখিনি সময়ত লিখা হৈছিল শুদ্ধ উত্তৰটো হৈছে during the 14th century 15 নম্বৰ প্ৰশ্ন who organized মৃত্যু বাহিনী in fighting for India's independence in Assam মৃত্যু বাহিনী অৰ্থাৎ তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সহায় হোৱাৰ বাবে মৃত্যু বাহিনী বুলি এটা সংগঠন সৃষ্টি কৰিছিল উত্তৰটো হৈছে অপচন সি পুষ্পলতা দাস ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে The first peasant uprising in Assam against the British was known as যেটো কৃষক বিদ্ৰোহ হয় অসমৰ পৰা ব্ৰিটিছৰ এগেইনষ্টত হেতু প্ৰথমটো কোনখন হয় সুধিছে পথাৰুঘাট ৰাইজ মেল বেটেল অফ ইটাখুলি ফুলাগুৰি ধুৱাথাৱা নে ৰঙিয়া ৰাইজ মেল আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে ফুলগুৰি থাৱা আৰু ইয়াৰ লগতে আমি চাই লওঁ কোন কোন সময়ত এখিনি হৈছিল পথাৰুঘাট ৰাইজ মেল হৈছিল 1894 চনত বেটেল অফ ইটাখুলি হৈছিল 1682 চনত কিন্তু বেটেল অফ ইটাখুলিখন পিজেন আপৰাইজিং নহয় হেতু হৈছিল ফুলগুৰি ধাৱা হেতু হৈছিল 1861 চনত আনহাতে ৰঙিয়া ৰাইজ মেল হৈছিল 1893-94 চনৰ ভিতৰত সেইকাৰণে প্ৰথমটো হৈছে ফুলগুৰি ধাৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে who was first martyr of 1942 revolt against the British in Assam অৰ্থাৎ 1942 চনৰ যি ৰিভল্ট বা বিদ্ৰোহ হৈছিল সেই সময়ত অসমৰ প্ৰথম গৰাকী মাৰ্টায়াৰ অৰ্থাৎ শহীদ কোন হয় হেয়া সোধা হৈছে কনকলতা বৰুৱা কুশল কোঁৱৰ কমলা মিৰি নে মনিৰাম দেৱান আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে কনকলতা বৰুৱা 18 নম্বৰ প্ৰশ্নটো The first dictionary in Assamese was compiled by who among the following প্ৰথমখন অসমীয়া অভিধান কোন গৰাকী মানুহে কম্পাইল কৰিছিল হেমচন্দ্ৰ বৰুৱা মাইলছ ব্ৰনসন নাথান ব্ৰাউন নে ওচি কাট্টাৰ আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি মাইলছ ব্ৰনসন হেমচন্দ্ৰ বৰুৱাই হেমকক কম্পাইল কৰিছিল আৰু সেইখন অসমৰ দ্বিতীয়খন ডিক্সনাৰী হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে who among the following is the first Assamese translator of Ramayan তলত উল্লেখ কৰা মানুহকেইগৰাকীৰ ভিতৰত কোনে প্ৰথমবাৰৰ বাবে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল ৰাম সৰস্বতী মাধৱ কন্দলি অনন্ত কন্দলি নে শংকৰদেৱ উত্তৰটো হৈছে অপচন বি মাধৱ কন্দলি In which year was শংকৰদেৱ born শংকৰদেৱ কোনটো চনত জন্মগ্ৰহণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1449 চনত এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ Who was the first president of Swaraj Party in Assam during freedom movement উত্তৰটো হৈছে অপচন ডি তৰুণৰাম ফুকন Who among the following was the leader of 1857 revolt in Assam পিয়লি বৰুৱা কুশল কোঁৱৰ পুৰন্দৰ সিংহ নে মনিৰাম দেৱান লিডাৰ বুলি ক'লে আমি অপচন ডি মনিৰাম দেৱানৰ উত্তৰটো দিব লাগিব During whose reign at Rangpur city an amphitheater known as Rangghar for animal fight was built Rangghar কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ৰুদ্ৰসিংহ প্ৰমত্ত সিংহ শিৱসিংহ নে ৰাজেশ্বৰ সিংহৰ দিনত উত্তৰটো হৈছে অপচন বি প্ৰমত্ত সিংহ The earliest historical dynasty of Assam was that of Palas, Baronas, Narakas নে হালস্তম্ভ উত্তৰটো হৈছে বৰ্মনছ 25 নম্বৰ প্ৰশ্ন The first tea company established in Assam was অসমত স্থাপিত হোৱা প্ৰথমটো টি কোম্পানীৰ নাম কি শুদ্ধ উত্তৰ অপচন বি আসাম টি কোম্পানী When did Huan Sang visited Assam but এতিয়াৰ যেটো কামৰূপ আছিল অপচন এ 640 AD Huan Sang-এ কামৰূপ ভিজিট কৰিছিল With Moniram Dewan was hanged মনিৰাম দেৱানক যেতিয়া ফাঁচী কাঠত ওলমোৱা হৈছিল তেওঁৰ লগত আৰু এগৰাকী মানুহ আছিল সেই মানুহগৰাকীৰ নামটো সোধা হৈছে
আৰু ইয়াৰ উত্তৰটো হৈছে পিয়লি বৰুৱা তেওঁলোকক 26 ফেব্ৰুৱাৰী 1858 চনত যোৰহাট জেইলত ফাঁচী কাঠত ওলমোৱা হৈছিল Year 1894 is related to 1894 চনটো তলত দিয়া কোনটো ঘটনাৰ লগত জড়িত পথৰুঘাট ৰিভল্ট ফুলগুৰি ধেৱা ৰঙিয়া ৰিভল্ট নে নান অফ দ্য এবভ আৰু উত্তৰটো হৈছে পথৰুঘাট ৰিভল্ট 29 নম্বৰ প্ৰশ্ন হৰাইঘাট battle was fought and won by Ahom in 1669 to 1671 after 10 years of it Guwahati বা present Guwahati was occupied by Mughals by another battle presented to Mughal by Lalukhola Borphukon a part of Ahom kingdom forever and occupied by coast general Silarai যেতিয়া মানে হৰাইঘাট যুদ্ধখন হৈছিল হৰাইঘাট যুদ্ধ হোৱাৰ 10 বছৰ পিছত যেটো গুৱাহাটীৰ ষ্টেটাসটো সোধা হৈছিল তেতিয়া এখন গুৱাহাটীখন কাৰ অধীনত আছিল তেতিয়া হলে ইয়াৰ কাৰণে অপচন সি যেটো হয় এ পাৰ্ট অফ আহোম কিংডম ফৰএভাৰ টু হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ প্ৰশ্ন আৰু আজিৰ আলোচনাৰ আমাৰ হেক অন্তিম প্ৰশ্নটো 1836 was crucial in case of Assamese language and literature because 1836 চনটো অসমীয়া ভাষা সাহিত্যৰ কাৰণে এটা কলা অধ্যায়ৰ দিন হয় কিয় হয় ইয়াৰ কাৰণটো সোধা হৈছে অপচন কিটা দিয়া আছে Assamese was reinstated as official language of Assam option B দিয়া হৈছে Bengali was introduced as official language of Assam first Assamese novel was published first Assamese magazine was published from Calcutta আৰু ইয়াৰ ভিতৰত যেটো অপচন বি দিয়া হৈছে অৰ্থাৎ বেংগলী was introduced as the official language of Assam আৰু সেই কাৰণে 1836 চনটোক অসমীয়া ভাষা সাহিত্যৰ বাবে এটা কলা অধ্যায় বুলি কোৱা হয় গতিকে এগিটা আছিল আমাৰ অসম হিষ্ট্ৰীৰ ওপৰত 30টা এমসিকিউ ইটো পাৰ্ট 1 হয় আৰু নেক্সট ভিডিওত আমি আৰু কেইটামান এমসিকিউ আলোচনা কৰিম এই এমসিকিউবোৰ অসমত হৈ যোৱা বিভিন্ন পৰীক্ষাৰ ভিত্তিত যোগটোৱা হৈছে অসম হায়াৰ সেকেন্ডাৰী টেটৰ বাবেও যেটো আমাৰ পাৰ্ট 4 আছে পেপাৰ 1 ৰ আসাম এণ্ড ইটস পিপল তাৰ যেটো হিষ্ট্ৰী পাৰ্ট আছে তাৰ বাবেও লাভজনক হ'ব আশা কৰো আপোনালোকে ভাল পালে ভিডিওটি চাই আগলৈ আপোনালোকে আৰু কেনে ধৰণৰ ভিডিও বিচাৰে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ধন্যবাদ